দেশত এতিয়া আধ্যাত্মিক পৰিৱেশ মাছুৰা ভাদমহীয়া নামৰ আজি সামৰণি এতিয়া আহিনৰ আচল ধৰি ধৰাৰ বুকুলৈ নামিব শৰৎ শৰৎ মানে শাৰদীয় দুৰ্গা পূজা শৰৎ মানে প্ৰকৃতিৰ মনোমোহা ৰূপ আকাশে নাগাই আজি বাৰিষাৰ গান শুকুলা ডাৱৰ কহুৱাই আনিছে শৰতৰ খবৰ নমস্কাৰ প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাছলৈ সকলোকে স্বাগত আজিৰ প্ৰাগ ফোকাছ কিছু ব্যতিক্ৰমী প্ৰথমে আহো অসমীয়াৰ আবেগ পবিত্ৰ ভাদ মাহৰ প্ৰসংগলৈ অসমীয়া সমাজ জীৱনৰ এৰাব নোৱাৰা সম্পৰ্ক ভাদমহীয়া নামৰ মাছুৰা নাম প্ৰসংগৰ আজি দুমাহীৰ দিনটোত পৰিল সামৰণি অসমীয়া সমাজত আছে পবিত্ৰ ভাদ মাহৰ এটা খুকীয়া পৰিচয় ভাদ মাহ মানেই যেন আধ্যাত্মিকতাৰ কোমল পৰশ গাঁৱে ভূঞে পৰিলক্ষিত হয় আধ্যাত্মিক পৰিৱেশ হিন্দু শাস্ত্ৰমতে এই মাহটোতে জন্ম হৈছিল শ্ৰীকৃষ্ণৰ লগতে দুজনা গুৰুৰ তিৰুভাৱ তিথিও এই ভাদ মাহতেই মুঠতে সৰ্বত্ৰে খোল দবা নাগাৰাৰ ধ্বনিৰে মুখৰিত হৈ থকা এটা পবিত্ৰ পৰিৱেশ বিৰাজ কৰে সমগ্ৰ অসমত হৰিনামৰ শ্ৰৱণ কীৰ্তনৰ লগতে ঠায়ে ঠায়ে আকৌ অনুষ্ঠিত হয় অংকীয়া ভাওনা আৰু আজি সামৰণি পৰিব পবিত্ৰ ভাদ মাহৰ মাছুৰা নামৰ ভাদ মাহৰ অন্ত পৰিল আৰু আজি ভাদ মাহৰ অন্তিমটো দিনতে দেশজুৰি পালন কৰা হ'ল বিশ্বকৰ্মা পূজা হয় আজি পালন কৰা হ'ল বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা সমগ্ৰ পৃথিৱীৰ সকলো কাৰিকৰী শিল্পীৰ পৰম আৰাধ্য দেৱতা ভগৱান বিশ্বকৰ্মা পূজাৰ সম্পূৰ্ণ আধ্যাত্মিকতাবাদক গুৰুত্ব দি দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কাৰিকৰী শিল্পীসকলে উদযাপন কৰে কাইলৈ আকৌ গণেশ চতুৰ্থীৰ দিনটোত ভগৱান গণেশক পূজা কৰিবলৈ গণেশ মন্দিৰসমূহত পুৱাৰে পৰা ভক্তৰ ভিৰ হ'ব ভগৱান গণেশৰ কৃপা লাভৰ কামনাৰে ভক্তসকলে ধূপ চাকি জ্বলাই এইদৰে পূজা অৰ্চনাত বিলীন হ'ব সমগ্ৰ দেশতে কাইলৈ দিনটোত পালন কৰা হ'ব গণেশ পূজা লোকবিশ্বাস অনুসৰি গণেশ দেৱতাই তেওঁ মাতৃ দেৱী পাৰ্বতীৰ সৈতে কৈলাশ পৰ্বতৰ পৰা পৃথিৱীলৈ নামি আহিছিল এই দিনটোতে সেয়েহে কাইলৈ দিনটোত সিদ্ধিদাতা গণেশ বাবাৰ আশীষ ল'বলৈ ভক্তসকলে গণেশ মন্দিৰত আশীষ ল'ব ধূপ দীপ নৈবেদ্যৰ লগতে গণেশ বাবালৈ ভক্তসকলে লাৰু আগবঢ়োৱাও দেখা পোৱা যাব হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় উৎসৱ দুৰ্গা পূজালৈও মাজত মাথো কেইটামান দিনহে বাকী মা দুৰ্গা মহামায়া আই গোসানী দুৰ্গতি নাশিনী আই মংগল শৰতৰ দুৰ্গা মহোৎসৱৰ বাবে এতিয়া ঠায়ে ঠায়ে মণ্ডপ মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকলৰ হাতৰ স্পৰ্শৰে দেৱী দুৰ্গা লক্ষ্মী সৰস্বতী গণেশ কাৰ্তিক মহিষাসুৰকে আদি কৰি সকলো মূৰ্তি সৃষ্টি কৰাৰ চেষ্টা কৰিছে দুৰ্গা পূজা মানে সংগোপনে ধৰালৈ নামিছে শৰৎ সলনি হৈছে প্ৰকৃতিৰ ৰূপ লাৱণ্য পবিত্ৰ ভাদ মাহ শেষ হ'ল কিন্তু আহিনৰ আচল ধৰি এতিয়া ধৰাৰ বুকুলৈ আকৌ নামিছে শৰৎ নৈৰ পাৰত থকা কহুৱাটোৰেও নতুন সাজ পিন্ধি বতৰা দিছে শৰৎ আগমনৰ চাৰিওফালে সলনি হৈছে এক সুকীয়া পৰিৱেশ প্ৰকৃতিক সুন্দৰ ৰূপত গঢ়ি তুলিবলৈ যেন আগমন হয় এই শৰতৰ কহুৱা এটা মাথো আবেগৰ নাম নৈৰ পাৰত থকা কহুৱাই বহু মনৰ কথাই কৈ যায় এখন নিৰ্মল আকাশৰ তলত শুকুলা মেঘৰ মাজত কহুৱা ফুলৰ ম্ৰনপান সৰিনিয়া এক মনোমোহা প্ৰাকৃতিক দৃশ্য কহুৱা ফুলৰ নাই কোনো ঠিকনা আছে মাথো তাৰ মাজত বিচাৰি পোৱা ভালপোৱাৰ কিছু অনুভৱৰ বৰষুণ সেই ব্যস্ততাপূৰ্ণ জীৱনত এবাৰ হ'লেও বা খন্তেকৰ বাবে শুকুলাৰ সৌন্দৰ্যত বিলীন হয় পথচাৰীও এপলক নয়ন ভৰাই উপভোগ কৰে কহুৱাৰ সৌন্দৰ্য স্মৃতিৰ মণিকোঠাত সযতনে ৰাখিবলৈ নিজকে আবদ্ধ কৰে কেমেৰাত এতিয়া শৰতৰ আগমনৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ফুলা বিস্তীৰ্ণ কহুৱাই দৃষ্টি নন্দন কৰিছে পথচাৰী
চেলফি জনত পৰিণত হৈছে ৰাজ্যৰ বহুকেইখন ঠাই হালিজালি নাচি থকা এই কহুৱা ফুলবোৰে নীৰৱে কঢ়িয়াইছে শৰৎ আগমনৰ বতৰা কহুৱা মানি শৰৎ আৰু শৰৎ মানি উৎসৱৰ বতৰা হয় আগমন হৈছে শৰতৰ এতিয়া আকাশে নাগাই বাৰিষাৰ গান শুকুলা ডাৱৰ আৰু কহুৱাই আনিছে শৰতৰ খবৰ নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল